প্ৰথমে বিভিন্ন সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক বন্ধুসকলক পলাশ কৰি ৰাস মহোৎসৱ সমিতিৰ তৰফৰ পৰা আজিৰ এই সংবাদমেললৈ আদৰণি জনালোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি জনাবলৈ পাই সুখী হৈছোঁ যে অন্যান্য বেলিৰ দৰে এইবুলিও পলাশ কৰি ৰাস মহোৎসৱ সমিতিয়ে ৭৮ সংখ্যক ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। এইবুলিও ৰাস মহোৎসৱ সমিতিয়ে আপোনালোক তথা অঞ্চলবাসী ৰাইজৰ সুদিহা পৰামৰ্শৰ সহযোগিতাৰে অতি জাকজমকতাৰে বিস্তৃত লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 15 নৱেম্বৰ 2024 তাৰিখৰ পৰা 29 নৱেম্বৰ 2024 তাৰিখলৈ 15 দিনীয়াকৈ উদযাপন কৰিবলৈ দিয়া কৰা হৈছে। ৰাস মহোৎসৱ এইবুলি মহাপ্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মুখ্য মণ্ডপ বৃন্দাবন সহিতে 42টা কোঠালি প্ৰদৰ্শন কৰা হ'ব। প্ৰায় 10,000টা কোঠালিত বৈদ্যুতিক কাৰিকৰী ব্যৱস্থাও কৰা হ'ব। ইয়াৰ উপৰিও প্ৰতি বছৰৰ দৰে এইবুলিও ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থখন ৰাসক্ৰীড়া প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। আৰু এই ৰাসক্ৰীড়াখন উন্মোচক হিচাপে আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ প্ৰাগনিউজৰ CMD মাননীয় ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱক। তত্ত্বগধুৰ লিখনিৰে সমৃদ্ধ এই স্মৃতিগ্ৰন্থখনিয়ে ভক্তগণ ৰাইজক আকৰ্ষিত কৰিব বুলি আমি আশা ৰাখোঁ। পলাশবাৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু মুখ্য তৰণ। এইবুলিও ৰাইজক মুখ্য তৰণটি আপ্লুত কৰিব বুলি আশা ৰাখিছোঁ। ৰাইজৰ সুবিধাৰ্থে মহোৎসৱৰ পূব আৰু পশ্চিম দিশত দুটাকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুৰক্ষাৰ বাবে পুলিচ প্ৰশাসন, স্কাউট এণ্ড গাইড, স্বেচ্ছাসেৱক তথা গাঁওৰক্ষী বাহিনী আদিৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি অস্থায়ী স্বাস্থ্য শিবিৰ, অনুসন্ধান কাৰ্যালয়, সাংবাদিকসকলৰ বাবে আছুতীয়া কক্ষ, শিশু দুগ্ধপান কক্ষৰ ব্যৱস্থাও উপলব্ধ থাকিব। লগতে শৌচাগাৰ, প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকিব। পলাশবাৰী ৰাস মহোৎসৱৰ সাংস্কৃতিক মঞ্চখনত বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটে, এইবুলিও তাৰ ব্যতিক্ৰম নহ'ব। উৎসৱৰ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, সতীৰ্থ সন্মিলন, দিয়ানাম প্ৰতিযোগিতা, শিশু কৃষ্ণ প্ৰতিযোগিতা, ডক্টৰ ভূপেন্দ্ৰ হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, লোকসংস্কৃতি উৎসৱ আৰু নিমন্ত্ৰিত বিভিন্ন স্থানৰ শিল্পী সংগীতানুষ্ঠান। ৰাইজৰ অতিকৈ আকৰ্ষণীয় আনন্দমেলা এইবুলিও উপলব্ধ থাকিব। এইবুলিও মন্দিৰ নিৰ্মাণ সাহায্যতে উপহাৰ কুপন খেল আয়োজন কৰা হৈছে আৰু প্ৰায় 1.5 কোটি টকা বাজেট সাপেক্ষে আয়োজন কৰা উপহাৰ কুপন খেলখন ইতিমধ্যে আজি আপোনালোকৰ উপস্থিতিতে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। আমি আটাইৰে সহযোগ কামনা কৰিলোঁ। এইবুলি ৰাস মহোৎসৱত প্ৰায় 1 কোটি টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে। শেষত আজি উপস্থিত থকা সকলো সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালোকৰ পৰা সুদিহা পৰামৰ্শ সহযোগিতা আশা কৰিলোঁ। আপোনালোকৰ মাধ্যমেৰে এই অনুষ্ঠানটি প্ৰচাৰ আৰু প্ৰসাৰত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বিয়পি পৰা এই আশাৰে ৭৮তম পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ হয় সভাপতি আৰু দ্বিতীয় সাধাৰণ সম্পাদক আমি পংকজ দাস, অৰূপ দাস দ্বিতীয় সাধাৰণ সম্পাদক, সভাপতি মণিময় দাস। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ উদ্বোধন কৰাৰ কথা আছিলে, কিন্তু যোৱাকালি আমাৰ বিধায়ক মহোদয়ে আমাক জনাইছিলে তেখেত অহাত মানে এতিয়াও কনচাৰ্ণটো দিয়া নাই। আৰু খুব সম্ভৱ তেখেতৰ মানে তেখেতৰ কাৰ্যসূচী আছে, সেইটো খুব ব্যস্ত আছে বুলি কৈছে। অহা 5 দিনলৈ সময় লৈছে আমাৰ আৰু 5 দিনৰ ভিতৰত আমি কনফাৰ্ম ৰিজাল্টটো পাম। আছে বিকল্প হিচাপে আমি ঘোষণা কৰিম। নহয়, পেনেলত বহুকেইজনৰ নাম আছে নহয়, তাৰ ভিতৰত আমাৰ পেনেল এখন বনাইছোঁ। মানে এখেত যদি কেঞ্চেল হয় তেতিয়া আমি সেই পেনেলৰ পৰা থুলমূলীয়াভাৱে প্ৰদৰ্শন কৰিব আমাৰ মঞ্চত। তেওঁলোকক যোগাযোগ কৰি আছে এতিয়া। লোক সংস্কৃতিৰ দিনাখনে তেওঁলোকৰ অনুষ্ঠান কৰিব। বিশেষ বুলি ক'ব গ'লে আমাৰতো প্ৰত্যেক দিনা সাংস্কৃতিক অনুষ্ঠান বিশেষ। আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ বিভিন্ন ভাওনা, কৃষ্ণ মন্দিৰৰ কাম আমাৰ প্ৰায় 70% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু আমাৰ ৰাসৰ পিছতে আমাৰ এটা পৰিকল্পনা আছে যে আমি ৰাসৰ পিছতে মন্দিৰটো উদ্বোধন কৰিব বুলি আমাৰ এটা আশাবাদী আমি। সেই হিচাপতে আমাৰ কাম চলি আছে, এতিয়া পূৰ্ণগতিত কাম চলি আছে। আমি আটাই আশাবাদী যে আমি ৰাসৰ 3 মাহ 4 মাহ পিছতে আমি ৰাস মন্দিৰ উদ্বোধন কৰিবলৈ এটা নিশ্চয় এটা অনুষ্ঠান হ'ব। আমাৰ এটা ডাঙৰ পৰিকল্পনা এটা আছে। পলাশবাৰী ৰাস মহোৎসৱ, ৰাস মন্দিৰটো অকল পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰে নহয়তো, এইটো গোটেই অঞ্চলবাসী ৰাইজৰ এটা আশা। গতিকে এইটো আমি বৃহৎ আকাৰে আমি এটা অনুষ্ঠান কৰিম, নিশ্চয়কৈ কৰিম। মন্দিৰটো সম্পূৰ্ণ হোৱাৰ পিছত ৰাইজৰ পৰা বহুত আমাৰ ডনেশ্যন আহিছে। ৰাইজে আমাৰ সমগ্ৰ অকল পলাশবাৰী নহয়, দক্ষিণ কামৰূপৰ
বহু মানুহে আমাক মানে বিভিন্ন ধৰণৰ আৰ্থিকভাৱে সহায় সাহায্য আগবঢ়াইছে, নহ'লেতো অকল উপহাৰ কুপনেদি সম্ভৱেই নহয়। আমাৰ গৌৰৱৰ বিষয়, আমাৰ মানে ডাটা মানে বহুত আছে। আমাৰ ধৰক সূতাবিলাকৰ ডাটা বহুত হৈ গৈছে, আমি দিব পৰা নাই। যে সকলোৱে বিচাৰি আছে মোক যে পোষ্ট এটা দিব বিচাৰে তেওঁলোকে, কিন্তু ইতিমধ্যে আমাৰ মানে এই কথাটো ফিল আপ হৈ গৈছে। তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, তেখেতসকলে অন্য প্ৰকাৰে আমাক সহায় সহযোগিতা কৰিব লাগে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।